হেল্ল' গাইজ অইল ইণ্ডিয়াৰ যি আপোনালোকৰ যেই পষ্ট ওলাইছিলে অন্যান্য গ্ৰেড 3 গ্ৰেড 5 গ্ৰেড 7ৰ পষ্ট ওলাইছিলে তাত আপোনালোকে অনলাইন এপ্লাই কৰোঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব যিখিনি সাৱধানতা মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাই দিম ঠিক আছে একদম খেলি মেলি নকৰিব উৎপাত নকৰিব আৰামছে অনলাইন এপ্লাই কৰিব প্ৰথম সমস্যা এটা আহি পৰিছে যিটো নেকি হৈ গ'ল OBC কেণ্ডিডেটসকলৰ কাৰণে যিটো নেকি NCLৰ সমস্যা অনলাইন এপ্লাই কৰোঁতে NCLখনৰ মাত্ৰ 15টা ডিজিটহে ভৰাবলৈ দিছে অইল ইণ্ডিয়া ৱেবছাইটত কিন্তু ফৰ্মখনত বা আপোনালোকৰ NCL যিখন আপোনালোকৰ আছে লগত তাত কিন্তু 19টা ডিজিট আছে এপ্লিকেশ্যন নাম্বাৰটো যিটো নেকি আমি ভৰাব পৰা নাই অনলাইন এপ্লাই কৰোঁতে সেই গতিকে মই OBC কেণ্ডিডেটখিনিক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে হেল্প ডেস্ক নাম্বাৰটোত প্ৰতিজন OBC কেণ্ডিডেটে এবাৰ ফোন কৰক 022-613-06276 এই নাম্বাৰটোত সোমবাৰৰ পৰা শুকুৰবাৰৰ ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 5 বজাৰ ভিতৰত এবাৰ ট্ৰাই কৰক আৰু ট্ৰাই কৰি কেনে ক'বলৈ চেষ্টা কৰক যে আমি 15টা ডিজিটৰ ওপৰত ভৰাব পৰা নাই ঠিক আছে হয়তো সিহঁতি ৱেবছাইটটো তেতিয়া কাৰেকশ্যন কৰি দিব কোনোবা এজন কেণ্ডিডেটৰ কথা সিহঁতি ৰেছপন্স দিব তেতিয়া হয়তো অতি সোনকালে ৱেবছাইটটো কাৰেকশ্যন কৰি দিব তেতিয়া আমি 19 ডিজিটটো ভৰাব পাৰিম কাৰণ ভুলকেতো ভৰাব নোৱাৰোঁ এইটো হৈ গ'ল প্ৰথম প্ৰব্লেম ঠিক আছে এইটো আপোনালোকে ছল্ভ কৰিব পাৰিব হেল্প ডেস্কৰ পৰা যোগেদি নেক্সট প্ৰব্লেমটো হৈ গ'ল বহুতে এটা লাইটলি ল'ব যিটো হৈ গ'ল ফটোখন লৈ বহুতে লাইটলি লয় সেইটো ভুল নকৰিব প্ৰথম কথা হৈ গ'ল আপোনালোকে একদম ৰিচেণ্ট ফটো লগে মোবাইলত ৰিচেণ্ট ফটো একপি মাৰি কেনে তাৰ বেকগ্ৰাউণ্ডটো কিন্তু হোৱাইট কৰিব লাগিব আৰু কোনো ধৰণৰ চশমা টুপি এইবিলাক নলগাব ঠিক আছে আৰু আপোনালোকে 3 মাহৰ পুৰণা মুঠতে ফটো আপোনালোকে ব্যৱহাৰ নকৰিব আৰু সেই ফটোখনকে ইন ফিউচাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এপইণ্টমেণ্টৰ সময়ত সকলো সময়তে এই ফটোখন আপোনালোকে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে কাৰণ অইল ইণ্ডিয়া আজিকালি খুব ষ্ট্ৰিক্ট হৈ গ'ল আৰু ছিগনেচাৰ লাগিব ফটো আৰু ছিগনেচাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে চাইজকেইটা চাই লওক ফটো ক্ষেত্ৰত লাগিব 100 KB পৰা 200 KB ছিগনেচাৰটো হ'ব লাগিব 80 KB পৰা 150 KB এইকেইটা কিন্তু মনত ৰাখিব আৰু ফটো মই কৈ দিছোঁ হোৱাইট বেকগ্ৰাউণ্ড ঠিক আছে আৰু নেক্সট সবচে ইম্পৰ্টেণ্ট হৈ গ'ল আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল ID এইকেইটা কিন্তু মাষ্ট বি কিন্তু আপোনালোকে ভেলিড একদম ভালদৰে ৰাখিব কাৰণ আপোনালোকৰ এই ইমেইল IDটোৱে এতিয়াৰ পৰা এডমিট অহাৰ পৰা একেবাৰে আপোনালোকৰ ৰিটায়াৰমেণ্ট লাগে সেই ইমেইল IDটোৱে প্ৰয়োজন হ'ব কিয়নো সেই ইমেইল IDটোতে আপোনালোকৰ প্ৰতিটো বস্তু আপোনালোকৰ ইনফৰমেশ্যন আহিব লাগিলে চেলেৰি স্লিপ হওক যিয়ে হওক আপোনালোকৰ ইন ফিউচাৰলৈকে সেই ইমেইলটোৱে ইউজ হ'ব আৰু ইন ফিউচাৰলৈকে সেই মোবাইল নাম্বাৰটোৱে ইউজ হ'ব ৰিটায়াৰমেণ্ট লাগে আপ টু ৰিটায়াৰমেণ্ট লাগে সেই গতিকে সাৱধানেৰে আপোনালোকে লাগিলে ইমেইল ID বনাই ল'ব যদি খেলি মেলি ইমেইল ID আছে এবাৰ বনাই ল'ব ভালকৈ ঠিক আছে এইকেইটা আছিলে আপোনালোকৰ সাৱধানতা যিকেইটা নেকি আপোনালোকে অৱলম্বন কৰিব লাগিব আৰু প্লাছ কোনোবাই যদি এটা পোষ্টতকৈ বেছি পোষ্ট এপ্লাই কৰিম বুলি ভাবিছে সেইটো ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ষ্ট্ৰিক হৈ যাব কাৰণ ৰেজিষ্ট্ৰেশ্যন এবাৰেই কৰিব পাৰি ঠিক আছে গতিকে মই ভাবোঁ আপোনালোকে এইটো চাই ল'ব ধন্যবাদ